সুদূৰ শেষত লাষ্টত জেং বিহু মাৰি এয়া খানা বনাই থকা হৈছে। কিবা এটা ক। সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কালি জ্ঞাতিকেইটা লগ লাগি জেং বিহু বুলি কয়, কিন্তু আমি একেবাৰে জেঙো কোৱা নাই। পৰম্পৰা ৰক্ষা কৰি আজি প্ৰীতি ভোজৰ এটা আয়োজন কৰা। ধন্যবাদ। কিবা ক'ব নি? আমাৰ গাঁৱৰ যুৱকসকলে কালি অসমীয়া বাপতিসাহোন ৰঙালী উৎসৱ ৰঙালী বিহু গাঁৱৰ ৰাইজৰ ঘৰত হুঁচৰি জুই পেলাই আজি প্ৰীতিভোজ আয়োজন কৰিছে। আমি তাতে এওঁলোকৰ লগত সহযোগ কৰিছোঁ। ধন্যবাদ শইকীয়া দা। কিবা এষাৰ কোৱা। বিহু শুভেচ্ছাকে দিয়া। বিহু শুভেচ্ছা থাকিল তোমালে। আমাৰ এই প্ৰীতিভোজ মানে কি তোমাৰ আমাৰ প্ৰত্যেক বছৰে এইটো এই স্থলত মানে আজি 3 বছৰ হ'ল পৰম্পৰাগতভাৱে চলি আহি আছে। মানে তোমাৰ যি য'ত হয় আৰু হাঁহ হয়, পাৰ হয়, ছাগলীও কেতিয়াবা হয়। আজি তাকে আজি হাঁহত পৰিলে, মানে ছাগলী নাপালোঁ। ছাগলী বা মেমা চেমা ধেৰ যি কি এনেকৈ আৰু চলিছোঁ আৰু বিহু বতৰ। ধন্যবাদ। বেনা কিবা এষাৰ কওক। কওক। নমস্কাৰ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোৱাকালি যিহেতু আমি গৰু বিহু, গতিকে জেং বিহু মৰা এটা পৰম্পৰা আছে সকলোৰে। গতিকে আমি জেং বিহু ভাগ আমি ধৰিলোঁ কালি। ধৰি আৰু আজি পুৱাতে খানা ভাগ আয়োজন হৈছে। খানা মানে কি আৰু প্ৰীতিভোজ ৰাজহ অংশৰ লগত। হয় হয়, ধন্যবাদ। কিবা এষাৰ কওক। সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। বঢ়িয়া সুন্দৰ খানা হৈ আছে। কৈ দিয়ক কিবা এষাৰ। কাৰিকৰ এজন প্ৰত্যেক বিহুতে এজনে খানা বনায়, বৰ সুন্দৰ খানা বনায় এখেতে। এয়া পচলাও সেই মাংস বনাই থকা হৈছে, জলকীয়া ভাজি বঢ়িয়া খানা টেষ্ট হ'ব। বাকী আৰু ৰাইজ আহিবলৈ আছে আমাৰ। এয়া বৰ্তমান এইজন গোট খাই আছে।